আমি যে আজি নিৰাপদে শুব পাৰিছোঁ, কেউপিনে শত্ৰু দেশে ঘেৰি ৰখাৰ পাছতো আমি এওঁলোকৰ বাবেই নিৰাপদ হৈ আছোঁ। এইসকল বীৰ জোৱানক আমি এটা চেলুট জনাওঁ আহক। এটা সুন্দৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ছুটীসমূহ কেঞ্চেল কৰি দিয়া হৈছে, ছুটী বাতিল কৰি দিয়া হৈছে, নিজৰ নিজৰ কৰ্তব্যস্থানলৈ তেওঁলোক ৰাওনা হৈছে। আৰু এইসকল বীৰ জোৱানৰ বাবেই আমি আজি নিৰাপদে আছোঁ। কেউপিনে এতিয়া শত্ৰু দেশ, এফালে চীন, এফালে বাংলাদেশ, এফালে পাকিস্তান, তৎসত্ত্বেও আমি নিৰ্বিঘ্নে যে ঘূৰিব পাৰিছোঁ। পাকিস্তানে ইটোৰ পিছত সিটো ৰকেট আক্ৰমণ কৰাৰ পাছতো, ইখনৰ পিছত সিখন ড্ৰোন আক্ৰমণ কৰাৰ পিছতো আমি আজি নিৰাপদে থাকোঁ কেৱল এইসকল বীৰ জোৱানৰ বাবে। এইসকল বীৰ জোৱান ঘৰৰ পৰা তেওঁলোক ওলাই গৈছে, নাজানে সুকলমে ঘূৰি আহিব পাৰে নে নোৱাৰে। তথাপিতো দেশ মাতৃৰ বাবে সেৱা আগবঢ়াবলৈ যাওঁতে এওঁলোকৰ মুখত একোটাকৈ হাঁহি আছে। আৰু ইয়াতকৈ ধুনীয়া দৃশ্য আচলতে কি হ'ব পাৰে। এটা সুন্দৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ, চাওক, এটা সুন্দৰ দৃশ্য। আৰু তেওঁলোকক ৰেলৱে ষ্টেচনত বীৰৰ দৰে সম্ভাষণ জনোৱা হৈছে। তাত যিসকল যাত্ৰী উপস্থিত আছে সকলোৱে তেওঁলোকক সম্ভাষণ জনাইছে। দেশৰ প্ৰতিটো প্ৰান্তত তেওঁলোক থাকে, সীমান্ত এওঁলোকৰ বাবে সুৰক্ষিত হৈ থাকে। এওঁলোক সাৰে থাকে বাবেই আমি নিশা নিৰ্বিঘ্নে শুব পাৰোঁ। এওঁলোক সাৰে থাকে বাবেই আমি আনন্দ ফূৰ্তি কৰিব পাৰোঁ। এওঁলোক সাৰে থাকে বাবেই সীমান্তত আমি নিজৰ কাম কৰিব পাৰোঁ, দেশৰ উন্নয়নত আমি মনোযোগ দিব পাৰিছোঁ। এইসকল বীৰ জোৱানৰ বাবে এটা চেলুট দিওঁ আহক। যে হিন্দ কি সেনা বুলি কয় এওঁলোকে হৈছে ভাৰতৰ বীৰ জোৱান, শৌৰ্য বীৰ্যৰ আচল প্ৰতীক। আজি পাকিস্তানক আমি ৰঙা চকু দেখুৱাব পাৰিছোঁ। আজি পাকিস্তানক মন গ'লে আমি গালি দিব পাৰিছোঁ। আজি পাকিস্তানলৈ আমাৰ কোনো ভয় নাই। আৰু তাৰ আঁৰৰ মানুহ, তাৰ আঁৰৰ ব্যক্তি এওঁলোক। এটা সুন্দৰ দৃশ্য আমি অসম লাইভ আৰু NB নিউজৰ দৰ্শকসকলক আগবঢ়াইছোঁ। এটা সুন্দৰ মন ভাল লগা দৃশ্য। আমি প্ৰাৰ্থনা জনাইছোঁ এওঁলোক সুকলমে ঘূৰি আহিব। ইতিমধ্যেই পঞ্চমবাৰলৈ এক প্ৰকাৰ বিজয় সাব্যস্ত কৰা হৈছে পাকিস্তানৰ ওপৰত। পাকিস্তানৰ সেনা পিছুৱাই গৈছে। পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰা হৈছে। কাৰ কাৰণে? কাৰণ সীমান্তত এওঁলোক থাকে। এওঁলোক উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত। ভাৰতৰ জোৱানৰ প্ৰশিক্ষণ বিশ্বৰ ভিতৰতে নাম জ্বলা। যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ এওঁলোক সক্ষম। আৰু এওঁলোকৰ সাহসৰ বাবেই আমি আজি পাকিস্তানক, আমি আজি বাংলাদেশক, আনকি আমি আজি ৰঙা চীনকো ৰঙা চকু দেখুৱাব পাৰোঁ। আজিৰ ভাৰতে কালৈকো ভয় নকৰে। আজিৰ ভাৰতে চীনকো ভয় নকৰে। আজিৰ ভাৰতে তুৰ্কীকো ভয় নকৰে। আজিৰ ভাৰতে কাকোকেই ভয় নকৰে। আৰু সেই সাহসৰ মূল আধাৰ হৈছে এইসকল আমাৰ বীৰ জোৱান। এটা ধুনীয়া দৃশ্য। যিসকল প্ৰকৃত ভাৰতীয় আছে তেওঁলোকে এই দৃশ্য দেখি নিশ্চয় গৰ্ব অনুভৱ কৰিব। প্ৰকৃত ভাৰতীয়, যিসকল প্ৰকৃত ভাৰতীয় তেওঁলোকে নিশ্চয় এই দৃশ্য দেখি চেলুট দিব, গৰ্ব অনুভৱ কৰিব। আৰু তেওঁলোকৰ কাৰণে অনৰ্গল প্ৰাৰ্থনা কৰিব। আমি আমাৰ ফালৰ পৰা প্ৰাৰ্থনা জনাইছোঁ শত্ৰু বধ কৰি তেওঁলোক নিৰ্বিঘ্নে ঘূৰি আহিব, নিজৰ পৰিয়ালৰ কাষলৈ আহিব। কোনোবাই নিজৰ অসুস্থ মাতৃক এৰি থৈ আহিছে, কোনোবাই সদ্যজাত সন্তানক এৰি থৈ আহিছে, কোনোবাই অকলশৰীয়া মাতৃক এৰি থৈ আহিছে, কোনোবাই ৰোগীয়া পিতৃক এৰি থৈ আহিছে। আৰু তেওঁলোকৰ মনত এটাই চিন্তা, দেশ মাতৃ সেৱা। আৰু এই সুযোগ সকলোৱে নাপায়। দেশ মাতৃ সেৱা কৰিবলৈ, এনেদৰে বীৰৰ দৰে সেৱা কৰিবলৈ সকলোৱে সুযোগ নাপায়। আৰু যিসকলে সুযোগ পায় দেশ মাতৃ সেৱা কৰিবলৈ, দেশ মাতৃক ৰক্ষা কৰিবলৈ, তেওঁলোকে আচলতে আটাইতকৈ ওপৰলৈ আটাইতকৈ সুপ্ৰসন্ন তেওঁলোকৰ প্ৰতি। আহক এইসকল বীৰ ভাৰতীয় জোৱানক চেলুট দিওঁ, গৰ্বৰে কওঁ আহক, জয় হিন্দ।